আসসালামু আলাইকুম নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল তোমালোকক মোৰ এছডি তালুকদাৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছো আৰু আজি ক্লাছটো কৰিবলৈ লৈছো আসাম বোৰ্ডৰ ক্লাছ 8ৰ সোশ্যাল সায়েন্সৰ যেটো ইতিহাস খণ্ড এই ইতিহাস খণ্ড দ্বিতীয় নম্বৰ পাৰ্টটো তোমালোকৰ সন্মুখত আমি ক্লাছটো কৰিবলৈ লৈছো তোমালোকে এই ক্লাছবোৰ ভালদৰে চালে তোমালোকৰ নোটৰ প্ৰয়োজন নাই তোমালোকে এইটোৰ পৰাই তোমালোকে নোট বনাই পিনি লিখিব পাৰিবা তোমালোকক কিতাপ দেখি আছো আসাম বোৰ্ডৰ হয় এইটো আসাম বোৰ্ডৰ হয় এইটো তোমালোকৰ আজি ক্লাছটো কৰিম সূচীপত্ৰ আজিৰ ক্লাছটো কৰিম যে দ্বিতীয় পাৰ্টটো কি নাম আছে যে দ্বিতীয় পাৰ্টটো মধ্যযুগৰ অসম এইটো পেজ নাম্বাৰ 20 ৰ পৰা 28 লৈকে উল্লেখ আছে মেনশন আছে পেজ নাম্বাৰ 20 ৰ পৰা 28 লৈকে মেনশন আছে আজি পাৰ্টটোৰ নাম হ'ব যে পাৰ্ট 2 মধ্যযুগৰ অসম এইটো পেজ নাম্বাৰ 20 চাবলৈ পাইছে তোমালোক সকলে চাবলৈ পাইছে পেজ নাম্বাৰ 20 পেজত পৰা আৰম্ভ হৈছে এইটো তোমালোকে একদম অনুশীলনৰ পৰা দেখুৱাই আছো একদম অনুশীলনৰ পৰা অনুশীলন কিমান নম্বৰ পেজত আছে এইটো অনুশীলনৰ 27 নম্বৰ পেজত আছে এইটো 27 নম্বৰ পেজত আছে এক নম্বৰ কোৱেশ্চনৰ পৰা তোমালোকক দেখুৱাই আছো এক নম্বৰ কোৱেশ্চনটো কি আছে ক নম্বৰ কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল এইটো ত্ৰয়োদশ শতিকাত এইটো পেজ নাম্বাৰ 20ত আছে এইটো কতবা যে এইটো পেজ নাম্বাৰ এইটো পি মানে পেজ নাম্বাৰ 20 ত আছে এইটো পেজ নাম্বাৰ 20ত আছে এইটো আহোমসকল কিমান শতিকাত অসমলৈ আহিছিল এইটো পেজ নাম্বাৰ কিমানত আছে 20ত আহিবা পেজ নাম্বাৰ তাৰ পিছত ইয়াত চাবা আহোমসকল কেতিয়া আহিছিল অসমত এইটো লাইনত চাবা 1 2 3 4 5 6 7টা লাইনত চাবা 7 নম্বৰ লাইনত ওপৰৰ পৰা গুনি আহিবা এই সৰু প্যাৰাগ্ৰাফৰ 7 নম্বৰ লাইনত চাবা যে অসমসকল ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ অহাৰ সময়ত মানে এইটো আহিছিল ত্ৰয়োদশ শতিকাত আহিছিল এইটো লিখিবা ত্ৰয়োদশ শতিকাত তাৰ পিছৰ কোৱেশ্চনটো খ নম্বৰ চুকাফা অসমলৈ আহতে লগত অনা মন্ত্ৰী দুজন কোন আছিল এইটো বৰগোহাঁই আৰু বুঢ়াগোহাঁই আছিল এইটো পেজ নাম্বাৰ 21ত আছে তোমালোকক দেখুৱাই আছো এইটো পেজ নাম্বাৰ 21ত চাবা এইটো একদম ওপৰত আছে এইটো সেকেন্ড প্যাৰাগ্ৰাফত আছে সেকেন্ড প্যাৰাগ্ৰাফত ইয়াত আহোমসকল অসমলৈ চুকাফা কি কৰিছিল অসমলৈ আহতে লগত অনা বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুজন মন্ত্ৰীক লৈ আহিছিল দেখিবলৈ পাইছে তোমালোকে এইটো বুঢ়াগোহাঁই আৰু বৰগোহাঁই এইটো লিখিবা এইটো একৰ খ নম্বৰৰ এনসাৰ তাৰ পিছত ঘ নম্বৰটো কি হ'ব মূলা গাভৰু কোন আছিল মূলা গাভৰু আছিল ফ্ৰাংচেংমুং বৰগোহাঁইৰ পত্নী আছিল এইটো পেজ নাম্বাৰ 21ত আছে মূলা গাভৰু কোন আছিল এছোৱা পেজ নাম্বাৰ 21 এই তলৰ প্যাৰাগ্ৰাফৰ ওপৰৰ লাইনটো ফ্ৰাংচেংমুং বৰগোহাঁইৰ পত্নী মূলা গাভৰু গতিকে এইটো একৰ ঘৰ এনসাৰ কি লিখিবা ফ্ৰাংচেংমুং বৰগোহাঁই আছিল বৰগোহাঁইৰ পত্নী আছিল কাৰ পত্নী আছিল ফ্ৰাংচেংমুং বৰগোহাঁইৰ পত্নী আছিল কোনে মূলা গাভৰু আৰু এইজন কি কৰিছিল তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল আৰু ঘ নম্বৰ কিমান আছিল কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে 1681 খ্ৰীষ্টাব্দত গদাধৰ সিংহে আহোম সিংহাসনত আৰোহণ কৰে বা বহে এইটো পেজ নাম্বাৰ 22ত আছে তোমালোকক দেখুৱাই আছো পেজ নাম্বাৰ 22 ইয়াত চাবা এই তলৰ যোনটো দুটা লাইন আছে চাৰিটা লাইন এই চাৰিটা লাইনৰ ঠিক ওপৰৰ লাইনটো 1681 খ্ৰীষ্টাব্দত কি কৰিছিল এই স্বৰ্গদেউ গদাধৰ সিংহে কি কৰিছিল আহোম সিংহাসনত বহিছিল একৰ ঘ নম্বৰ এইটো লিখিবা 1681 খ্ৰীষ্টাব্দত একৰ ঘ
তাৰপিছত অংগ নম্বৰটো কি হ'ব কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল এইটো আছিল 1562 খ্ৰীষ্টাব্দত এইটো পেজ নাম্বাৰ 24 আছে পেজ নাম্বাৰ 24 আছে এইটো ইয়াত চোৱা পেজ নাম্বাৰ 24 এই ম্যাপটো আছে না এই ম্যাপটোৰ কাষত চাবা এই ৰাইট সাইডত কোচ সকলৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ কোচ ৰজা নৰনাৰায়ণে কি কৰিছিল কোচ ৰজা নৰনাৰায়ণে 1562 খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল এইটো কি হ'ব এনসাৰটো কি হ'ব একৰ অংগ নম্বৰ কি হ'ব 1562 খ্ৰীষ্টাব্দত বা 1562 চনত কি কৰিছিল কোচ ৰজা নৰনাৰায়ণে আক্ৰমণ কৰিছিল আহোম ৰাজ্য আক্ৰমণ কৰিছিল এটা পাই গলা তাৰ পিছত 4 নম্বৰটো চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ চুতীয়াসকলৰ শ্ৰেষ্ঠ ৰজা ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ এইটো পেজ নাম্বাৰ 25 আছে এইটো পেজ নাম্বাৰ 25 বাহিৰ কৰিবা 25 পেজ নাম্বাৰ আৰু এই মাজৰ জন্তু প্যাৰাগ্ৰাফ এই চুতীয়া ৰাজ্য ইয়াত চাবা 1 2 3 4 5 নম্বৰ লাইনত চাবা 5 নম্বৰ লাইনত আহিবা যে ৰত্নধ্বজ বা গৌৰী নাৰায়ণ আটাইতকৈ শক্তিশালী ৰজা আছিল বীৰপাল চুতীয়াসকলৰ প্ৰথম ৰজা আছিল যদি কোৱা হয় চুতীয়াসকলৰ প্ৰথম ৰজা তেন্তে এইটো লিখিবা আৰু শ্ৰেষ্ঠ ৰজা মানে এইটো শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় ৰত্নধ্বজ পালক গতিকে একৰ 4 নম্বৰ আনসাৰ কি হ'ব ৰত্নধ্বজ পাল বা গৌৰী নাৰায়ণ এইখিনি লিখিবা হৈ গল তাৰ পিছত 2ৰ এটো কি কৈছে ক্ৰম অনুসাৰে সজোৱা মানে সিৰিয়াল অনুযায়ী সজাবলৈ কৈছে ক নম্বৰ এন্দাবু সন্ধি সকলে জানে 1826 খ্ৰীষ্টাব্দত হৈছিল 26 চনত হৈছিল এটো পেজ নম্বৰ 23 আছে 1826 চনত হৈছিল এন্দাবু সন্ধি এটো পেজ নম্বৰ 23 আছে ইয়াত চোৱা এন্দাবু সন্ধি 1826 খ্ৰীষ্টাব্দত এন্দাবু সন্ধি ফলত আহোম ৰাজ্য ব্ৰিটিছ সিংহাসনত অধীনস্থ হয় ব্ৰিটিছৰ অধীনস্থ হয় এন্দাবু সন্ধিৰ যোগেদি কি হৈছিল ফলত কি হৈছিল আহোম ৰাজ্য সম্পূৰ্ণ ব্ৰিটিছৰ অধীনস্থ হয় ব্ৰিটিছৰ হাত লৈ গৈছিল 28 নম্বৰ পেজত কি আছে আৰু কেইটামান কোশ্চেন আছে ইয়াত খ নম্বৰটো কি আছে যে হুসেন শাহ কামৰূপ আক্ৰমণ কমতা আক্ৰমণ কেতিয়া কৰিছিল 1498 খ্ৰীষ্টাব্দত ঘ নম্বৰটো কি আছে সৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল 1671 খ্ৰীষ্টাব্দত মিৰ্জুমলাই অসম আক্ৰমণ কেতিয়া কৰিছিল 1662 খ্ৰীষ্টাব্দত এইবিলাক পেজ এত নম্বৰ পেজত মেনশন আছে উল্লেখ আছে স্বৰ্গদেউ চুকাফাই চৰাইদেউৰ ৰাজধানী স্থাপন কৰিছিল কিমান চনত 1228 খ্ৰীষ্টাব্দত ইখতিয়াৰ উদ্দিন মালিক উজবেক তুৰ্গিল খাৰ কামৰূপ আক্ৰমণ কেতিয়া কৰিছিল 1257 খ্ৰীষ্টাব্দত এইটো পেজ নাম্বাৰ 23 আছে এবৰ পেজ নাম্বাৰ গতিকে তোমালোকক এটো সিৰিয়াল অনুযায়ী সজাবলৈ কৈছে গতিকে 1 নম্বৰটো আগত হ'ব মানে 1 নম্বৰটো স্বৰ্গদেউ চুকাফা চৰাইদেউৰ ৰাজধানী স্থাপন কৰিছিল 1228 খ্ৰীষ্টাব্দত মানে এইটো আগত হৈছিল বুজি পালা এইটো আগত হৈছিল তাৰ পিছত কোনটো হৈছে এইটোৰ পিছত ইখতিয়াৰ উদ্দিন মালিক উজবেক তুৰ্গিল খাৰ কামৰূপ আক্ৰমণ কৰিছিল 1257 খ্ৰীষ্টাব্দত এইটোৰ পিছত এইটো আহিল তাৰ পিছত কোনটো আহিল এই খ নম্বৰটো হুসেন শাহৰ কামৰূপ আক্ৰমণ কমতা ৰাজ্য আক্ৰমণ কৰিছিল 1498 খ্ৰীষ্টাব্দত তাৰ পিছত 4 নম্বৰটো কি হ'ব সৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত সৰাইঘাটৰ যুদ্ধ হৈছিল আহোম আৰু মোগল সকলৰ মাজত তাৰ পিছত 5 নম্বৰটো কি হ'ব মিৰ্জুমলাৰ অসম আক্ৰমণ কেতিয়া কৰিছিল 1662 খ্ৰীষ্টাব্দত গতিকে তোমালোকে এইটো বুজি পালা যে এইটো চন আগত আহিছে তাৰ পিছত এইটো আহিছে তাৰ পিছত এইটো আহিছে 1400 আহিছে তাৰ পিছত 1600 আহিছে 1600 আহিছে তাৰ পিছত 1600ৰ পিছত কিমান আহিছে এন্দাবু সন্ধি এইটো 1800 লাষ্টত আহিছে গতিকে এইটো হ'ব 6 নম্বৰ সিৰিয়াল অনুযায়ী
তাৰ পিছত কোশ্চেন নম্বৰ 3 শুদ্ধ অশুদ্ধ বিচাৰ কৰা। শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে যে আহোমসকল অসমলৈ অহাৰ পৰা এন্দাবু সন্ধি এই সময়সভাত অসমৰ বুৰঞ্জী মধ্যযুগ। এইটো শুদ্ধ নে? এইটো শুদ্ধ, সঁচা। এইটো সঁচা। এই বাক্যটো ক নম্বৰটো সঁচা। খ নম্বৰটো কি আছে যে চুডাংফা বা বামুণী কবৰৰ দিনৰ পৰা অসম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰিছিল। এইটো ভুল। দিহিঙ্গীয়া ৰজাৰ দিনত, চুহুংমুং দিহিঙ্গীয়া ৰজাৰ দিনত এই স্বৰ্গদেৱে হিন্দু নাম গ্ৰহণ কৰিছিল। ইয়াত কি কৈছে যে বামুণী কবৰৰ দিনত, চুডাংফা। গতিকে এইটো বাক্য লিখাৰ কাৰণে এইটো ভুল হৈছে। গতিকে এইটো বাক্য সম্পূৰ্ণ ভুল। এইটো ভুল, অশুদ্ধ। ঘ নম্বৰটো কি আছে যে মিৰ্জুমালাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল। ঠিক, এইটো সঁচা। য়েছ, এইটো সঁচা। এই ঘ নম্বৰটো সঁচা হ'ব। ঘ নম্বৰটো সঁচা হ'ব। বড়ো ঘ নম্বৰটো কছাৰী ৰজা গোবিন্দ চন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছ অধীনস্থ হয়। এইটো সঁচা। এইটো ঠিক, এইটো সঁচা। এইটো পেজ নম্বৰ ইয়াত দিয়া আছে, তোমালোকে চাব পাৰিবা। পেজ নম্বৰ এইটো 26, পেজ নম্বৰ 22, পেজ নম্বৰ 21 এনেকৈ দিয়া আছে। অংগ নম্বৰ চুতীয়াসকল বৈষ্ণৱ ধৰ্মীয় আছিল। এইটো সম্পূৰ্ণ ভুল। চুতীয়াসকল বৈষ্ণৱ ধৰ্ম নাছিল। ইয়াত আছিল কৈছে, গতিকে এইটো ভুল। এইটো বাক্য ভুল, অশুদ্ধ এইটো। 6 নম্বৰটো কি আছে কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকলক ভূঞাসকলে কি কৰিছিল? সহায় কৰিছিল। এইটো ভুল, সহায় কৰা নাছিল। কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কী আফগানসকল ভূঞাসকলে সহায় কৰিছিল। এইটো সহায় কৰা নাছিল। এইটো, গতিকে এইটো ভুল, এইটো অশুদ্ধ। বুজি পালা? তাৰপিছত খালী ঠাই পূৰণ কৰা বা খালী ঠাই পুৰোৱা। ক নম্বৰটো কি আছে আহোমসকল অসমলৈ অহাৰ পাছৰে পৰা কামৰূপ ৰাজ্যখন কি নাম দিছিল? দেশ। ইয়াত দেশ আছিল, ইয়াত অসম নামেৰে পৰিচিত হৈছিল। এইটো পেজ নম্বৰ 20 আছে। গতিকে ইয়াত অসম হ'ব, অসম নামেৰে পৰিচিত হৈছিল। খ নম্বৰটো কি হ'ব আহোমসকলে নামৰ দেৱতাক পূজা সেৱা কৰিছিল। কাক পূজা কৰিছিল? চমদেও। এইটো দেৱতা আছিল তেওঁলোকৰ। আহোমসকলৰ এইটো উপাস্য কৰা দেৱতা আছিল চমদেও। ইয়াত চমদেও হ'ব, চমদেও। তাৰপিছত ঘ নম্বৰটো কি হ'ব? এইটো ক'ত আছে? এইটো পেজ নম্বৰ 21 আছে, তোমালোকে দেখাই আছো। আকৌ কনফিউজ হ'ব পাৰিবা তোমালোকে। ইয়াত চোৱা, পেজ নম্বৰ 21, ইয়াত লিখা আছে, কি লিখা আছে যে আহোমসকল চমদেও নামৰ দেৱতাক পূজা অৰ্চনা কৰিছিল। এইটো কিমান নম্বৰ? কোশ্চেন আনসাৰ 4ৰ খ। আহোমসকল চমদেও, এইটো আনসাৰ, চমদেও নামৰ। তাৰপিছত ঘ নম্বৰটো কি হ'ব? স্বৰ্গনাৰায়ণ স্বৰ্গদেৱে চুহুংমুহুং বা দিহিঙ্গীয়া ৰজা হিন্দু নাম লয়। এইটো কাৰ দিনত হিন্দু নাম কোনে লৈছিল? স্বৰ্গনাৰায়ণ। এইটো পেজ নম্বৰ 21 আছে, পেজ নম্বৰ 21 আছে এইটো। ইয়াত চোৱা, 21 লাষ্টত চোৱা, এইটো কি আছে ইয়াত? স্বৰ্গনাৰায়ণ স্বৰ্গদেৱে চুহুংমুহুঙে গ্ৰহণ কৰা হিন্দু নাম, মানে তেওঁৰ সময়ত হিন্দু নাম গ্ৰহণ কৰিছিল। দিহিঙ্গীয়া ৰজা বুলি কোৱা হয়, চুহুংমুহুঙক দিহিঙ্গীয়া ৰজা বুলি কোৱা হয়। দিহিং নদীৰ পাৰত বকতাত ৰাজধানী স্থাপন কৰিছিল এইজন ৰজাই। তাৰপিছত ঘ নম্বৰটো কি হ'ব? সন্ধ্যাই। ৰজা সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা লৈ হস্তান্তৰিত কৰিছিল। মানে এই উত্তৰ গুৱাহাটীৰ পৰা কলৈ এই কেপিটেল বা ৰাজধানীখন লৈ গৈছিল? কমতাপুৰলৈ। কমতাপুৰলৈ। ইয়াত কি হ'ব? কমতাপুৰলৈ। এইটো পেজ নম্বৰ 24 আছে, তোমাক দেখাই আছো। এইটো পেজ নম্বৰ 24, একদম ওপৰত চাবা, একদম ওপৰত, ওপৰ লাইনটো। 23ত অলপমান আছে, পেজ নম্বৰ 23ত অলপমান আছে। ইয়াৰ পৰা ষ্টাৰ্ট হৈছে কামৰূপ ৰজা সন্ধ্যাই এই আক্ৰমণৰ পৰিহত কৰি কামৰূপ ৰাজ্যৰ ৰাজধানী 23 নম্বৰ পেজত, আকৌ মই 24 নম্বৰ পেজৰ একদম ওপৰত উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ হস্তান্তৰিত কৰে। তেন্তে এনসাৰটো হ'ব কমতাপুৰ। এইটো 4ৰ ঘ নম্বৰ এনসাৰ। তাৰপিছত অংগ নম্বৰটো কি হ'ব? চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল? চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। এইটো 25 নম্বৰত আছে। এইটো পেজ নম্বৰ 25, একদম ওপৰত আহা।
এই চুতীয়াসকলৰ অপশ্যনত আহিবা চুতীয়াসকলৰ এই চুতীয়াসকলৰ অপশ্যনত আহি 1 2 3 4 5 নম্বৰ লাইনটো চোৱা যে ৰত্নদেৱজ পাল গৌৰী নাৰায়ণ বা আটাইতকৈ শক্তিশালী ৰজা আছিল বুজি পালা এটো 4 ৰ অংগ নম্বৰৰ आंसर হয় 1 ৰ 6 নম্বৰৰ आंसर হয় এটো দুটা কোশ্চেন आंसर এটো হয় শক্তিশালী ৰজা বা শ্ৰেষ্ঠ ৰজা বুলি একই কোৱা হয় একেটা উত্তৰ হ'ব 4 ৰ 6 নম্বৰটো কি হ'ব ভূয়া বা ইয়াত ভূয়া নাথাকিব তোমালোকৰ ইয়াত শব্দৰ অৰ্থ হল মাটিৰ মালিক কোনটো শব্দৰ অৰ্থ হল ভূয়া ভূয়া শব্দৰ অৰ্থ হল মাটিৰ মালিক এটো পেজ নম্বৰ 25 ত আছে ইয়াত কি হ'ব ভূয়া পেজ নম্বৰ 25 ত আছে এটো ইয়াত পেজ নম্বৰ 25 ইয়াত চোৱা যে ভূয়া শব্দৰ অৰ্থ হল মাটিৰ মালিক এই লাষ্টৰ যোনটো প্যাৰাগ্ৰাফ ঠিক প্যাৰাগ্ৰাফৰ ওপৰৰ দ্বিতীয় নম্বৰ লাইনটো ভূয়া শব্দৰ অৰ্থ হল মাটিৰ মালিক এটো লিখিলা হল মাটিৰ মালিক এখিনি লিখিবা তাৰ পিছত 4 নম্বৰ কোশ্চেন কমপ্লিট হল আৰু 5 নম্বৰ কোশ্চেন কোৱা কেতিয়া কেনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল এটো পেজ নম্বৰ 21 আছে এটো বোর্ড কোশ্চেন হয় দিগুলিয়া প্ৰশ্ন এটো 21 নম্বৰ পেজত আছে এটো এটো পেজ নম্বৰ 21 ত আহিবা 21 ত আহিবিনি একদম ওপৰত আহিবা এই আহোম ৰাজ্য অপচন আছে ইয়াত আহিবা ইয়াৰ পৰা গটিখিনি লিখিবা ইয়াৰ পৰা এই 1228 খ্ৰীষ্টাব্দ আহোমসকল অসমলৈ অহা সময়ত ইয়াৰ পৰা 1 2 3 4 ইয়াত চাৰিটা লাইন লিখিবা 1 2 3 4 এই চৰাইদেউ ৰাজধানী স্থাপন কৰে ইয়ালৈকে চাৰিটা লাইন লিখিলা তাৰ পিছত এইখিনি লিখিব নালাগে তাৰ পিছত এইটো প্যাৰাগ্ৰাফ লিখিবা এই চুকাফা এইটোৰ পৰা একদম এইখিনি লিখে এই কৰিছিল ৰাজত্ব কৰিছিল লৈকে এইখিনি লিখিলে হল এই মাজৰখিনি লিখিব নালাগে এইটো বক্সৰ ভিতৰত এইখিনি লিখিব নালাগে এইটো ইমানখিনি লিখিবা আৰু ইয়াত দুটা লাইন লিখিবা আৰু ইয়াত 1 2 3 4টা লাইন লিখিলে কোশ্চেন নম্বৰ 5 ৰ ক মই ইয়াত লিখি দিছো তোমালোকে এনেকৈ লিখিবা যে কোশ্চেন নম্বৰ 5 ৰ आंसर এইখিনি তোমালোকে নোট বনাই লিখিবা তাৰ পিছত কোশ্চেন নম্বৰ 5 ৰ খ সৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল ইয়াৰ ফলাফল কি আছিল ইয়াৰ ৰিজাল্টটো কি আছিল সৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল এটো সকলোৱে জানে এটো পেজ নম্বৰ 22 ত আছে এটো 22 ত চাবা সৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল পেজ নম্বৰ 22 ত চাবা 22 ত আহি একদম ওপৰত আহিবা এই সৰাইঘাটৰ যোনটো ইমেজ দলঙৰ এটা ইমেজ আছে এই ইমেজৰ ঠিক এই লেফট সাইডত ইয়াৰ পৰা লিখিবা যে জয়ধ্বজ ইয়াৰ পৰা লিখিবা জয়ধ্বজ সিংহৰ পৰৱৰ্তী ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক কৰ দিবলৈ আমন্ত্ৰিত হোৱাক লৈ আকৌ আহোম মোগলৰ সংঘৰ্ষ হয় মানে আহোম আৰু মোগলৰ মাজত হৈছিল সৰাইঘাটৰ যুদ্ধটো আহোম আৰু মোগলৰ মাজত হৈছিল মোগলৰ সম্ৰাট ঔৰংগজেব ৰাম সিংহক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল আৰু লাচিত বৰফুকনৰ নেতৃত্বত আহোমৰ সেনাই 1671 তোমালোকে এটো চনটো ভুল থাকিব এটো 71 কৰি লবা 1671 খ্ৰীষ্টাব্দত সৰাইঘাটৰ যুদ্ধ অসীম পৰাক্ৰমে যুঁজি ৰাম সিংহক পৰাস্ত কৰি অসমৰ যশ মান গৌৰৱ উদ্ধাৰ কৰিছিল এইটো আছিল ইয়াৰ পৰা ইমানখিনি আছিল ফলাফল ইয়াৰ পৰা এইটো লাইন আছিল ফলাফল আৰু কাৰ মাজত হৈছিল আহোম আৰু মোগলৰ মাজত হৈছিল এখানে লিখিলে হৈ যাব এইটো কোশ্চেন নম্বৰ 5 ৰ খ 1 2 3 4 5 6টা এই 6টা লাইন লিখিলে হৈ যাব বুজি পালা এই 6টা লাইন লিখিলে কোশ্চেন নম্বৰ 5 ৰ খ आंसर কমপ্লিট হৈ যাব তাৰ পিছত ঘ নম্বৰটো কি আছিল 5 ৰ ঘ চিলাৰায় কোন আছিল তেও কি ৰাজ্য জয় কৰিছিল চিলাৰায় কোন আছিল চিলাৰৰ আসল নাম আছিল শুক্লধ্বজ এটো চিলাৰায় কি ৰাজ্য জয় কৰিছিল লাভ কৰিছিল মানে এটো জয় কৰিছিল উনিয়াৰ কৰিছিল পেজ নম্বৰ 24 ত আছে এটো পেজ নম্বৰ 24 ত আহা
পেজ নাম্বাৰ 24 আহিছো। ইয়াৰ পৰা লিখিবা যে বিশ্বসিংহৰ 18 জন পুতেক আছিল। এইখিনি লিখিলেও হ'ব, নিলিখিলেও হ'ব। ইয়াৰ পৰা লিখিব পাৰিবা যে বিশ্বসিংহৰ মৃত্যুৰ পাছত বৰপুত্ৰ মল্লদেৱে নৰনাৰায়ণৰ নাম লৈ কোচ ৰাজ্য ৰজা হয় আৰু ভায়েক শুক্লধ্বজক সেনাপতি পাতে। শুক্লধ্বজে চিলাৰ দৰে আতৰ্কিততে আক্ৰমণ কৰি ৰাজ্য জয় কৰিব পাৰিছিল বা জয় কৰিছিল, মানে চিলনিৰ ধৰে ৰাজ্যখন জয় কৰিব পাৰিছিল, সক্ষম হৈছিল বাবে তেওঁৰ নাম চিলাৰাই ৰখা হৈছিল আৰু কৰিছিল বাবে বুৰঞ্জী তেওঁ চিলাৰাই নাম খ্যাত। মানে চিলাৰাই কোন আছিল এইখিনি লিখিলে হ'ল। চিলাৰাই কোন আছিল এই তিনিটা লাইন লিখিলে হ'ল। বুজি পালা? পেজ নাম্বাৰ 24 এই লাষ্টত যোনটো বক্স আছে এই বক্সৰ ভিতৰত। আৰু এই চিলাৰায়ে কি ৰাজ্য জয় কৰিছিল ঠিক ওপৰত আছে চোৱা, এই তিনিটা লাইনৰ ওপৰত আছে। ইয়াৰ পৰা চাবা এইটো লাইনৰ ওপৰত চিলাৰায়ে ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্যবোৰ জয় কৰে। বাছ ইমানখিনি। চিলাৰায়ে কি ৰাজ্য জয় কৰিছিল? ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্যবোৰ জয় কৰে। হৈ গ'ল। এইটো আছিল কিমান? 5ৰ ঘ নম্বৰ এনসাৰ, ছোট ঘ। আৰু 5ৰ বৰ ঘ, ভূঞাসকল কোন? এইটো পেজ নম্বৰ 25 আছে। ভূঞা বুলি কাক কয়? মাটিৰ মালিক বুলি কয়। ভূঞাসকল কোন আছিল? ভূঞাসকল ইয়াৰ পৰা লিখিবা। পেজ নম্বৰ 25 আহিবা আৰু এই লাষ্টৰ পেৰাগ্ৰাফৰ ঠিক ওপৰৰ কেইটামান লাইন এই ইয়াৰ পৰা চাবা। এই ভূঞাসকল যোনটো অপশ্যন আছে ইয়াৰ পৰা 1 2 3 4 5 6 7 7টা লাইন স্কিপ কৰিবা, বাদ দিবা। এই 8 নম্বৰ লাইনৰ পৰা লিখিবা যে কামৰূপ ৰাজ্য পূৰ্বৰ শাসন ব্যৱস্থাত ৰজাৰ পৰা ৰাজহমুক্ত হোৱা শক্তিশালী সমান্তসকলে পৰৱৰ্তী সময়ত ভূঞা হিচাপে প্ৰতিষ্ঠিত হয়। পৰ্যাপ্ত পৰিমাণৰ ধন আৰু সৈন্যবল থকাৰ বাবে ভূঞাসকলে কামৰূপৰ দুৰ্বল ৰজাসকলৰ শাসন কৰাত স্বাধীন ৰজা হিচাপে মূৰ দাঙি উঠিছিল। ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক আৰু অসমৰ ভূঞাসকলৰ মূলতঃ কায়স্থ, দৈৱজ্ঞ আৰু ব্ৰাহ্মণ ভূঞা। অসমত ভূঞাসকলক বৰ ভূঞা নামে জনা যায়। বাছ ইমানখিনি। 1 2 3 4 এই 4টা লাইন লিখিলে হ'ল। ভূঞাসকল কোন আছিল? এইটো আছিল ভূঞাসকলৰ পৰিচয়, এই 4টা লাইন। এইটো 5 নম্বৰ কুৱেশ্যন নম্বৰ 5ৰ ঘ নম্বৰ এনসাৰ। পেজ নম্বৰ 25। তাৰপিছত 5ৰ অংগ নম্বৰ কছাৰীসকল কোন আছিল? কছাৰীসকল আছিল এইটো পেজ নম্বৰ 26 আছে। পেজ নম্বৰ 26 আহিবা, একদম ওপৰত আহিবা। ওপৰত আহিলে এই কছাৰীসকল ইয়াৰ পৰা 1 2 3 4টা লাইন লিখিবা। বুজি পালা? কছাৰীসকল কোন আছিল? ইয়াৰ পৰা 5ৰ অংগ নম্বৰ এনসাৰ 1 2 3 4 ইয়ালৈকে লিখিবা। এই কছাৰীসকল অসমৰ অতি পুৰণি আদিবাসী ইতিহাসবিদসকলে বিশ্বাস কৰে যে প্ৰাচীন কালৰ কছাৰীসকলে কামৰূপ ৰাজ্য শাসন কৰিছিল। তেওঁলোকৰ এই শাসন বৰ্তমান বাংলাদেশ, চিলেট, ময়মনসিংহ আদিকে ধৰি বংগোপ সাগৰ পাৰলৈকে বিস্তৃত আছিল। চুতীয়া, কোচ, ত্ৰিপুৰী, চৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা জনগোষ্ঠীসকল আদি এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল। বাছ ইমানখিনি লিখিলে হ'ল। আৰুতো নাই, কুৱেশ্যনটো আৰু নাই, এইটোতো নাহে, এইটো লিখিব নালাগে। এইটো এটা মানচিত্ৰ। আৰু তোমালোকে এটা কথা ক'বলৈ বিচাৰিছোঁ, এই পেজ নম্বৰ 26 ইয়াত চোৱা মন কৰিবলগীয়া কথা। ইয়াত কেইটামান কুৱেশ্যন আছে, এনসাৰ আছে। ইয়াত এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে পঢ়িবা। ইয়াত আছে যে ত্ৰয়োদশ শতিকা আহোমসকল অসমলৈ আহি চৰাইদেউৰ ৰাজধানী স্থাপন কৰিছিল। আহোমসকলে কেতিয়া আহিছিল? ত্ৰয়োদশ শতিকাত। এইটো এনসাৰ পাই গলা। আৰু আহোমসকলে অসমত আহি পোনপ্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল? চৰাইদেউত। বুজি পালা? তাৰপিছত আহোমসকল সৰ্বমুঠ 40 জন ৰজাই ৰাজত্ব কৰিছিল। যদি কোৱা হয় আহোমসকল সৰ্বমুঠ কেইজন ৰজা ৰাজত্ব কৰিছিল, তেনেহ'লে লিখিব লাগিব 40 জন। আৰু আহোমসকলে তেওঁলোকৰ নামৰ আগত কি ব্যৱহাৰ কৰিছিল? স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। এইটো উপাধি আহোমসকলৰ নামৰ আগত স্বৰ্গদেউ উপাধি লগাইছিল। তাৰপিছত পেজ নম্বৰ 27 এই কুৱেশ্যনৰ অনুশীলন কুৱেশ্যনৰ ঠিক ওপৰত এইকেইটা পইণ্ট ভালদৰে পঢ়িবা তোমালোকে। স্বৰ্গদেউ চুডাংফা বা বামুণী কবৰ
চুডাংফাক আমি কি বুলি কওঁ? ভামুনি কবৰ। এইটো কোশ্চিন হ'ব পাৰে, ভামুনি কবৰ বুলি কাক কোৱা হয়? তেন্তে লিখিব লাগিব চুডাংফাক। আৰু এই ভামুনি কবৰ বুলি কোৱা হয়। আৰু ইয়াৰ পিছত চুহুংমুহুংক কি বুলি কোৱা হয়? দিহিঙ্গীয়া ৰজা বুলি কোৱা হয়। যদিহে তোমালোকক কোৱা হয় দিহিঙ্গীয়া ৰজা কোন হয়, তেন্তে লিখিব লাগিব চুহুংমুং। এইটো লিখিব লাগিব। চুহুংমুঙক আমি দিহিঙ্গীয়া ৰজা বুলি কোৱা হয়। আৰু দিহিং নদীৰ পাৰত বগতাৰ ৰাজধানী স্থাপন কৰিছিল এই চুহুংমুঙে। তাৰপিছত 8 পইণ্ট, স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমসকলৰ শ্ৰেষ্ঠ ৰজা। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা বা শক্তিশালী ৰজা বুলি কাক কোৱা হয়? এই স্বৰ্গদেউ ৰুদ্ৰসিংহক। তাৰপিছত স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰ পৰা আহোমসকলৰ পতন, দিনৰ কি কৰিছিল? আহোমসকলৰ পতন শেষ হৈছিল, ৰাজত্ব শেষ হৈছিল। এইটো বোলো 1826 খ্ৰীষ্টাব্দ ইন্দাবু সন্ধি কি কৰিছিল? ইন্দাবু সন্ধি মতে অসম ৰাজ্য ব্ৰিটিছৰ অন্তৰ্ভুক্ত হয়। ইন্দাবু সন্ধি কেতিয়া হৈছিল? 1826 চনৰ মাৰ্চ মাহৰ 24 মাৰ্চত। আৰু এই ইন্দাবু সন্ধিৰ যোগেদি ফলত কি হৈছিল? এই আহোম ৰাজ্যটো ব্ৰিটিছৰ হাতলৈ গৈছিল। তাৰপিছত 8 পইণ্ট কৰিবা। 1498 খ্ৰীষ্টাব্দ বংগ নবাব হুছেইন শ্বাহৰ আক্ৰমণত কামৰূপ কমতা ৰাজ্য ধ্বংস হয়। এই হুছেইন শ্বাহ বংগৰ নবাব আছিল। এই হুছেইন শ্বাহ যেতিয়া আক্ৰমণ কৰিছিল, অসম আক্ৰমণ কৰিছিল আৰু কমতা ৰাজ্য ধ্বংস কৰিছিল। শক্তিশালী এজন ৰজা আছিল। আৰু কমতা ৰাজ্যৰ বুকুতে কি কোচ ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল? কোচ ৰাজ্য ক'ত প্ৰতিষ্ঠিত হৈছিল? কমতা ৰাজ্যৰ বুকুতেই। মানে কমতা ৰাজ্যৰ মাজতে কি হৈছিল? কোচ ৰাজ্যৰ প্ৰতিষ্ঠা হৈছিল। আৰু কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? বিশ্বসিংহ। বিশ্বসিংহ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। আৰু বিশ্বসিংহৰ পূৰ্বপুৰুষ বুলি কাক কোৱা হয়? হৰিয়া মণ্ডলক। এইটো বিশ্বসিংহে কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এতিয়া কোচ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? কোচবিহাৰ। ছেকেণ্ড পইণ্টটো, লাষ্ট নম্বৰ পইণ্টটো কি আছিল? যে নৰনাৰায়ণৰ কোচসকলৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বিশ্বসিংহ। আৰু কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? নৰনাৰায়ণ, যাক আমি মল্লদেৱ বুলি কওঁ। এই নৰনাৰায়ণৰ আন এটা নাম মল্লদেৱ। আৰু নৰনাৰায়ণৰ ভাতৃ কি আছিল? চিলাৰায় বা শুক্লধ্বজ। তেওঁৰ ভাতৃ বা ভাই আছিল চিলাৰায়। এই চিলাৰায় কি কৰিছিল? বহুকেইখন ৰাজ্য জয় কৰিব পাৰিছিল চিলনিৰ ধৰে। কোচ ৰাজ্যৰ মুখ্য সেনাপতি আছিল তেওঁ, মুখ্য সেনাপতি। বীৰপাল, এইটো পইণ্ট কি আছে? যে বীৰপাল চুতীয়াসকলৰ প্ৰথম ৰজা। চুতীয়াসকলৰ প্ৰথম ৰজা কোন আছিল? বীৰপাল। আৰু ৰত্নধ্বজ পাল চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা বুলি গণ্য কৰা হয় বা ৰজা আছিল। চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা কোন? এই ৰেড কালাৰ খিনি কোশ্চিন হয় আৰু এই ব্লু কালাৰ খিনি এনচাৰ হয়। বুজি পালা? যে চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। আৰু চুতীয়াসকলৰ প্ৰথম ৰজা বীৰপাল। বুজি পালা? আৰু ভূঞা শব্দৰ অৰ্থ হ'ল কি? মাটিৰ মালিক। এই ৰেড কালাৰ খিনি কোশ্চিন, এইখিনি আনচাৰ বা উত্তৰ। এইখিনি ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। তাৰপিছত ভূঞাসকলৰ বংশতেই শ্ৰীমন্ত শংকৰদেৱ জন্মগ্ৰহণ কৰে। বুজি পালা? ভূঞাসকলৰ বংশতেই কি কৰিছিল? শ্ৰীমন্ত শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল। স্বৰ্গদেউ চুহুংমুঙৰ দিনত শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ পাতনি মেলে, শেষ কৰে, সমাপ্ত হয়। কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী আছিল। অসমৰ পুৰণি অধিবাসী কোন আছিল? কছাৰীসকল। বাছ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। তোমালোকে ভিডিঅ'টো ভাল পালে অলপ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো SJ তালুকদাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা। থেংকছ।